বিধায়ক ভৱেশ কলিতাৰ মন্দিৰৰ স্থায়ী ৰভাঘৰৰ আধাৰশিলা স্থাপন। ৰঙিয়া সমষ্টিৰ কেন্দ্ৰকোনা লাওকুৰি শিৱ মন্দিৰৰ আধাৰশিলা স্থাপন কৰে বিধায়কগৰাকীয়ে। অসম দৰ্শন আঁচনিৰ অধীনত 2024-25 বৰ্ষৰ 3 লাখ টকা অনুদান আগবঢ়ায় লাওকুৰি শিৱ মন্দিৰৰ আন্তঃগাঁথনিৰ বাবে। অসম দৰ্শন আঁচনিৰ উপৰিও বিধায়ক পুঁজিৰ পৰাই আকৌ 3 লাখ টকা অনুমোদন আগবঢ়াব বুলি ৰাইজক প্ৰতিশ্ৰুতি দিয়ে ভৱেশ কলিতাই। তো আমাৰ সনাতন সংস্কৃতি অকণমান বেয়া পিনে গতি কৰিছে। এইটো ভাল নহয়, এইটো শুভ লক্ষণ নহয়। ইট ইজ নট হেল্ডি ফৰ নিয়াৰ ফিউচাৰ। আমি ধৰ্ম পালন কৰিব লাগে। আমাৰ স্বাভিমান, আমাৰ গৰিমা অটুট ৰাখি মান সন্মান নহয়নে? জয়ন্তীবোৰত 8জন ল'ৰা গৈছিল, এজন ল'ৰাৰ মৃত্যু হৈছিল, 7জন আহি ঘৰ পাইছে। সেই 7জন যে ইয়াতে জেলত আছে, সিহঁতৰ মাজত মাৰামাৰিয়ে লাগিল নে এক্সিডেণ্ট মৰিল ল'ৰাটো। ইয়াতে লগৰকেইটা 7টা বজাত আহি ঘৰ সোমাইছে, গাড়ী চাৰি ধুই ধুনীয়াকৈ থৈ দিছে। মিছেছজনী গৈছে বোলে আমাৰ তেওঁ ক'ত গ'ল, মানে সৰু সৰু বাচ্ছা দুটা আছে। মই খবৰ ল'ব গৈছোঁ, বহুত কম কাহিনী। এটা বাচ্ছা 3 বছৰীয়া, এটা 5 বছৰীয়া, জানে কৈছে দেউতাকে অহা নাই, ক'ত আহিব, ল'ৰাকেইটাক কোৱা নাই জানে। কিন্তু কেছটো সিহঁতে জানে। তাৰপিছত মানে কোনোবাই হেৰি পালে, খবৰ দিলে, থানাত নি থ'লে। থানাত নি থওঁতে সাংবাদিক বন্ধুসকলে মানে চেনেলত দিলে, ইয়াত মানে চেনেলত বাজিল এটা ডেড বডি পোৱা হৈছে। চাব যায় যে সেইজন ল'ৰাই, চাওকচোন ভলবমত গৈছে। মানে ভলবম মানে কি হৈছে, ভাং আৰু যত জীৱ তত শিৱ। প্ৰতিজন প্ৰভু মানে আমাৰ মানৱে হ'ল কিহৰ আকাৰ? শিৱৰ আকাৰ, হয় নহয়? পৰম শ্ৰদ্ধাৰ লাওকুৰিবাসী ৰাইজে লাওকুৰি যি শিৱ মন্দিৰ আছে, এই শিৱ প্ৰভুৰ থানত আমি অসম দৰ্শন আঁচনি 3 লাখ টকা দিছিলোঁ। আটাইবিলাক ৰাইজ সমবেত হৈ, ধৰ্মপ্ৰাণ ৰাইজ সমবেত হৈ, এই গাঁৱৰ অতি জ্যেষ্ঠ আৰু অতি সন্মানৰ ব্যক্তিসকল, আই মাতৃসকলৰ উপস্থিতিত, যুৱ বন্ধুসকলৰ উপস্থিতিত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি এই মন্দিৰৰ স্থায়ী ৰভাগৃহৰ আধাৰশিলা স্থাপন কৰা হ'ল। আশা কৰিছোঁ যি পইচা দিয়া হৈছে আমাৰ অসম চৰকাৰৰ জৰিয়তে, অসম দৰ্শন আঁচনিৰ জৰিয়তে, তেওঁলোকৰ যিটো ইপ্সিত সভাগৃহ এইটো সম্পূৰ্ণ হওক। দৰকাৰ হ'লে ভৱিষ্যতৰ দিনত আৰু পইচা দিব লাগিব পাৰে। আজি এই অনুষ্ঠানত আমাৰ সৈতে উপস্থিত আছিল আমাৰ জিলা পৰিষদৰ সন্মানীয় সদস্য কুমুদ কাকতি ডাঙৰীয়া, এই পঞ্চায়তৰ সভাপতি দীপুল কলিতা ডাঙৰীয়া প্ৰমুখ্যে এই গাঁৱৰ অতি গণ্যমান্য সন্মানৰ ব্যক্তিসকলৰ উপস্থিতিত আধাৰশিলা স্থাপন কৰা হ'ল। আৰু আমাৰ ৰঙিয়া সমষ্টিত প্ৰায় 200তকৈ অধিক এইদৰে বিভিন্ন ধৰণৰ আধ্যাত্মিক কেন্দ্ৰস্থলী, উপাসনাস্থলী এইবেলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ নেতৃত্বত অনুদান পাবলৈ সক্ষম হৈছিল। আৰু একাধিক্ৰমে ধাৰা। নিউজ ডেস্ক ৰিপৰ্ট, ডেইলি 24।